সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 15 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 31 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, ৰাত্ৰি 10:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 11:20 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:12:36 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:36:14। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ মেষৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তোত্তৰী মতে আজি ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃষ ৰাশি হ'ব, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:24 পৰা 12:43। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:47 পৰা 9:49। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি নিশ্চয় শাৰীৰিক উৰ্জা বলাবল বহুখিনি আপোনাৰ ভিতৰত থাকিব, কিন্তু সেই শাৰীৰিক শক্তি আৰু উৰ্জাৰ যাতে সৎ কামত আপুনি লগুৱাই সেই ক্ষেত্ৰত আপুনি নিজেই গুৰুত্ব দিব লাগিব। আজি অৱশ্যে অযথা খৰচ কৰাৰ পৰা পাৰিলে দূৰত থাকিব, কাৰণ অদৰকাৰী ক্ষেত্ৰত খৰচৰ মাত্ৰা কিছু আহি পৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰা কোৱাৰ শৈলীবোৰ আজি খুব ধুনীয়া হৈ পৰিব, যাৰ বাবে আপুনি কোৱা কথাই আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি আনক আজি সোনকালে নিয়ন্ত্ৰণ কৰাৰো আপোনাৰ ব্যক্তিত্বৰ ভিতৰত আহি পৰিব। লগতে প্ৰেম সম্পৰ্কত আজি নতুন অনুভৱ আপুনি লাভ কৰিব। বন্ধু বান্ধৱৰ সৈতে প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিবলগীয়া হ'ব, কিন্তু যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকক। তেনে ক্ষেত্ৰত আপোনাৰ আজি খৰচৰ মাত্ৰাও দেখা পোৱা গৈছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো এক বিশেষ দিন হিচাপত পৰিগণিত হ'ব। অৱশ্যে বন্ধুৰ সৈতে কথা কওঁতে মতভেদ নতুবা মতানৈক্য আহিব পাৰে, গতিকে যিমান পাৰে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। বহুদিনৰ পৰা যদি কোনোবা ঘনিষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱা নাছিল তেনেধৰণৰ ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হৈ পৰিব। বাকী শিক্ষা দীক্ষাত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বিষয় বাদ দি অন্য বিষয়হে অধ্যয়ন কৰা পৰিলক্ষিত হ'ব। অৱশ্যে বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো
শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ অকণমান স্বাস্থ্যত আজি দুৰ্বলতা থাকিব, গতিকে গুৰুত্ব ৰাখিব। আজি ধন প্ৰাপ্তিৰ কিন্তু প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰৰ পৰা ওলাই গ'লেই আজি আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব, গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰত ওলাই যোৱাৰ চেষ্টা কৰক, নিশ্চয় আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। আজি বন্ধু বান্ধৱৰ সৈতে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। মিলা প্ৰীতি আজি বন্ধু বান্ধৱৰ সৈতেও বাঢ়িব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আজি আপুনি প্ৰিয়জনক হয়তো কিবা উপহাৰ দিবলৈ আপোনাৰ মন যাব পাৰে। ইয়াৰ উপৰিও যাত্ৰাৰো সুযোগ সুবিধা আপুনি লাভ কৰিব। যাত্ৰা কৰিলে সেই যাত্ৰা আপোনাৰ বাবে ৰোমান্টিক হৈ পৰিব আৰু মানসিক শান্তিদায়ক হৈ পৰাও দেখা যাব। সামাজিক কামতো আপুনি কিছু ব্যস্ত থাকিব লাগিব। লগতে অচিনাকি ব্যক্তিৰ সৈতে কাম বন কৰোঁতে অকণমান সতৰ্ক হৈ পৰিব, কাৰণ অচিনাকি ব্যক্তি আপোনাৰ কোনোবা ক্ষেত্ৰত লোকচান হয়তো কৰাব পাৰে। নতুনকৈ প্ৰেম সম্পৰ্কত আগবঢ়া দেখা যাব। নতুন প্ৰেম সম্পৰ্ক কোনোবা ব্যক্তিৰ সৈতে গঢ়ি উঠিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত থাকিলে অৱশ্যে অকণমান বিৰক্তিদায়ক অনুভৱ হ'ব, কাৰণ ঘৰত আজি হয়তো আপুনি আমনিও অনুভৱ কৰিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খুব কম সময়হে পঢ়া শুনা কৰা এই বৃষ ৰাশি ব্যক্তিসকলক পৰিলক্ষিত হ'ব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ বাবে দিনটো শুভ বুলিয়ে ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজৰ শক্তিৰ আজি সদ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ আপোনাৰ ভিতৰত আজি বহু গোপন প্ৰতিভাও থাকিব। সেই গোপন প্ৰতিভাসমূহো আপুনি বিকাশ কৰাৰ চেষ্টা কৰক। দেখিব নিশ্চয় দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি আনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব পাৰিব। সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিয়াও দেখা যাব। ইয়াৰ উপৰিও যদি কিবা সমস্যা চলি আছে সেই সমস্যাৰ কিন্তু সমাধান আপুনি বিচাৰি পাব। বিশেষকৈ আৰ্থিক যদি প্ৰব্লেম চলি আছে সেই প্ৰব্লেমবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। ধন আগমনৰ পথবোৰো মুকলি হৈ পৰিব। আজি পৰিস্থিতি যিয়েই নহওক কিয় আপুনি ভাতৃ ভগ্নীৰ সহায় লোৱাৰ প্ৰয়োজন আহি পৰিব পাৰে। লগতে বিবাদপূৰ্ণ ঠাইৰ পৰা অকণমান দূৰত থাকক, কাৰণ বন্ধুই হয়তো বিবাদৰ সূত্ৰপাত কৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আপোনাৰ প্ৰিয়জনে আপোনাক আজি অৱশ্যে বহু পৰিমাণে ছাপোৰ্ট কৰা দেখা যাব। ঘৰৰ কাম বনও আজি কৰিব লাগিব, বিশেষকৈ ঘৰৰ সাজোন কাচোনৰ কামত অকণমান ব্যস্ত থাকিব লাগিব। পৰিপাটি হয়তো ঘৰৰ কাম বনবোৰ পৰিপাটিভাৱে কৰিবলগীয়া হ'ব পাৰে। আজি হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰো দিনটোত সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। লগতে ঘৰত যদি কোনোবা আপোনাতকৈ সৰু ব্যক্তি আছে তেওঁলোকৰ লগত ক'ৰবাত ফুৰিবও হয়তো ওলাই যাবলগীয়া হ'ব পাৰে। বাকী অৱশ্যে অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব
সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথাবোৰ গুৰুত্ব দি শুনাৰ চেষ্টা কৰক, কাৰণ আনৰ কথাৰ মাজতে আপুনি বহু সমস্যাৰ সমাধান বিচাৰি পাব। লগতে দিনটোৰ শেষৰ ভাগত আৰ্থিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যদি কাৰোবাৰ পৰা পাবলগীয়া ধনো আছিল, ৰাতিপুৱাৰ ভাগতকৈ আপুনি দিনটোৰ শেষৰ ভাগত বিচাৰিলে নিশ্চয় লাভ কৰিব। নতুন কামত মনোযোগ আপোনাৰ আজি বৃদ্ধি পাব, গতিকে পুৰণা কামৰ তুলনাত নতুন কামৰ প্ৰতি আকৰ্ষণো বাঢ়ি পৰিব। বন্ধুৰ পৰা সহায় লোৱাৰ চেষ্টা কৰক, নিশ্চয় বন্ধুৱে আপোনাক আজি সহায় কৰিব। অৱশ্যে হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰেও দিনটো পাৰ হ'ব, যদিও আৰ্থিকভাৱে সিমান সমৃদ্ধিশালী ৰাতিপুৱাৰ ভাগত নাথাকিব, তথাপি হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ কৰাও দেখা যাব। ইয়াৰ উপৰিও কোনোবা ব্যক্তিৰ অনুপস্থিতি হয়তো আপুনি অনুভৱ কৰিব পাৰে। এনে কোনো ব্যক্তি আপোনাৰ মাজত নাথাকিব যি ব্যক্তিৰ অনুপস্থিতিৰ বাবে অকণমান মানসিকভাৱে কিছু নিৰাশ হৈ থাকিব পাৰে এই ৰাশিৰ ব্যক্তিসকল। আজি যিমান পাৰে শাৰীৰিক চৰ্চা কৰাৰো চেষ্টা কৰক, আৰু নতুন কথাবোৰ আজি আপুনি গম পাব। গোপন কথা আজি গম পোৱাৰ সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। জীৱনসংগীৰ সৈতে থকা বাদ বিবাদবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব, আৰু পুৰণা কিতাপ কানিবোৰো আজি পঢ়িবলৈ আপোনাৰ মন যাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব বেঙুনীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ বছৰটোৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতে ক'ৰবালৈ ওলাই যাওঁতে খৰচৰ মাত্ৰা বৃদ্ধি পাব, গতিকে খৰচ কৰাত কিছু নিয়ন্ত্ৰণ ৰখাৰো প্ৰয়োজন আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মনৰ আশাবোৰ পূৰণ কৰিব পাৰিব। আপোনাৰ মনত যদি কিবা ইচ্ছা আছে, মনৰ আশা আছে, সেই আশা আৰু ইচ্ছাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। অৱশ্যে প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাক হয়তো কিবা কথা খুলি নক'ব, গতিকে প্ৰিয়জনৰ কথাবোৰ জানিবলৈ আপোনাৰ খুব আজি মন গৈ থাকিব। ভ্ৰমণৰ সুযোগ সুবিধাও আপুনি লাভ কৰিব, গতিকে আকস্মিকভাৱে হয়তো ক'ৰবাত যাত্ৰা কৰাৰ সুবিধা আপোনাৰ সন্মুখত আহিব পাৰে। বিবাহিতসকলৰ বাবে কিন্তু আজি সম্পৰ্ক খুব ধুনীয়া দেখা পোৱা গৈছে। পৰস্পৰ বুজাবুজি বাঢ়ি পৰিব। আজি ঘৰত একাধিক ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। বহু ব্যক্তি আপোনাৰ ঘৰলৈ আজি অহা যোৱা কৰি থাকিব। ইয়াৰ উপৰিও ৰাশি ব্যক্তিসকলে এবাৰ যি কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব, আৰু নিৰন্তৰভাৱে সেই একেটা কামত লাগি থকাও পৰিলক্ষিত হ'ব। চাকৰিৰ নতুন সুযোগ সুবিধাও আপোনাৰ আজি সন্মুখত আহিব। অৱশ্যে পঢ়িবলৈ অকণমান কমকৈ মন যাব। পঢ়িবলৈ বহিলেই হয়তো বাহিৰা চিন্তাই আপোনাৰ পঢ়া শুনাৰ পৰা কিছু দূৰত্ব বঢ়াব পাৰে। অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি
কোনোবা বন্ধু নতুবা সহকৰ্মীয়ে অকণমান নিজস্ব স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে। গতিকে আপুনি অকণমান গুৰুত্ব ৰাখিব, কাৰণ আপোনাক ব্যৱহাৰ কৰি হয়তো সেই বন্ধু নতুবা সহকৰ্মীয়ে লাভান্বিত হ'ব পাৰে। আজি আৰ্থিকভাৱে অৱশ্যে বৰ বিশেষ আপোনাৰ হাতত ধনৰ অভাৱ নাথাকে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। আপোনাৰ সৌন্দৰ্যত আজি কিছু নতুনত্ব আহিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পাতিও আজি সুস্থ সবল হৈ পৰিব, দেখাত সৌন্দৰ্যতা বাঢ়ি পৰিব। নতুন নতুন বস্ত্ৰ নতুবা নতুন নতুন কিবা সামগ্ৰী আপোনাৰ ক্ৰয় কৰিবলৈ মন যাব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাক সকলো কথা খুলি কোৱাও দেখা যাব। মনত আজি কথাবোৰ প্ৰিয়জনে নাৰাখে। ধাৰ্মিক কাৰ্যত আপুনি অকণমান সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে। সেয়া ধৰ্ম কৰ্মৰ নামতে হওক, সামাজিক কামতে হওক, আপুনি অকণমান সময় আজি অতিবাহিত কৰিব লাগিব। বাহিৰা কথাই অকণমান মনত খেলি মেলি কৰিব পাৰে। গতিকে বাহিৰা কথা বৰ বিশেষ চিন্তা আপুনি নকৰিব। অৱশ্যে আজি আত্মীয় কুটুম্বৰ সৈতেও সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব। বহুদিনৰ মূৰত হয়তো আত্মীয় কুটুম্ব আপোনাৰ সৈতে আজি যোগাযোগত আহিব পাৰে। ইণ্টাৰনেটত মোবাইলত অকণমান প্ৰয়োজনতকৈ বেছি সময়ো এওঁলোক আজি ব্যস্ত থকা দেখা যাব। তেনেধৰণৰ ক্ষেত্ৰত ব্যস্ততাৰ পৰিমাণ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বাকী অন্য দিশৰ ফালৰ পৰা লক্ষ্য কৰিলে আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকৰ অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ সৰু ব্যক্তিৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ মানসিক চিন্তা বহু পৰিমাণে নোহোৱা হ'ব। আজি অৱশ্যে আনৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। লগতে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। আজিৰ দিনটোত আপুনি ব্যৱসায়ক এক নতুন দিশত লৈ যোৱাৰ সুযোগ সুবিধাও লাভ কৰিব। প্ৰিয়জনৰ সৈতে অকণমান বাদ বিবাদ হ'ব পাৰে, কথা বতৰাত মতানৈক্য থাকিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু প্ৰয়োজনীয় কাম আপুনি সময়ৰ মূৰত কৰিব লাগিব। সময়তকৈ অকণমান পলম হ'লেই কোনোবাই কিবা কথা শুনাব পাৰে। গতিকে সময়ৰ গুৰুত্ব ৰাখি আপুনি কাম বন কৰাৰ প্ৰয়োজন আজি আহি পৰিব। জটিল পৰিস্থিতিবোৰ আজি আপোনাৰ বহু পৰিমাণে অৱশ্যে নোহোৱা হ'ব। ইয়াৰ লগতে ধাৰ্মিক স্থললৈও হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ নামত আস্থা আৰু বিশ্বাস আজি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব, আৰু যদি অবিবাহিত তেতিয়াহ'লে ঘৰত বিবাহৰ আজি আলোচনা চলি থকা দেখা যাব। আজি কঠিন বিষয়হে অধ্যয়ন কৰা এওঁলোকক দেখা যাব। গতিকে সহজ সৰল বিষয়বোৰ অধ্যয়ন কৰিবলৈ মন নাথাকিব। আনক কথাবোৰ বুজাই ক'বলৈ আজি খুব মন যাব। গতিকে নিজে কথাবোৰ জনাৰ বিপৰীতেও এই ৰাশিৰ ব্যক্তিসকলে আনক কথাবোৰ বুজাই খুব ভাল পোৱা দেখা যাব। বাকী সকলো দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি বাহিৰা বস্তু খোৱা লোৱা কৰাৰ সময়ত অকণমান গুৰুত্ব ৰাখিব। বিশেষকৈ তেলোৱা বস্তু কমকৈ খোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি চিন্তা অবিহনে আপুনি দিনটো পাৰ কৰিব পাৰিব। মানসিক কষ্ট, মানসিক চিন্তা বহু পৰিমাণে
নোহোৱা হৈ পৰিব। আজি অন্যদিনৰ তুলনাত উপাৰ্জনৰ মাত্ৰা দুগুণ বৃদ্ধিৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। গতিকে আপুনি একাধিক পথেৰে ধন উপাৰ্জন কৰিব পাৰিব। কামৰ বোজা অকণমান অৱশ্যে থাকিব, আপুনি প্ৰয়োজনতকৈ বেছি কামো আজি কৰিবলগীয়া হ'ব পাৰে। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু অনুভৱী কোনোবা ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰতো আপুনি অভিজ্ঞতা থকা ব্যক্তিক লগ পাব, গতিকে বহু কথা শিকিবও পাৰিব কৰ্মক্ষেত্ৰত। নতুন কামৰ আভাস হয়তো আপুনি লাভ কৰিব। যদি আপুনি কৰ্মৰ সন্ধানত আছে তেতিয়াহ'লে আপোনাৰ দিনটো আজি খুব শুভ হিচাপত পৰিগণিত হ'ব, কাৰণ নতুন কৰ্মৰ আজি সুযোগ সুবিধাও লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে শিক্ষাৰ বিপৰীতে, পঢ়া শুনাৰ বিপৰীতে খেলা ধূলাত বেছি সময় পাৰ কৰাৰ বাবে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান জটিলতা আহিব পাৰে। শিক্ষাগুৰুৱে হয়তো কিবা বিষয়ত আপোনাৰ আজি পৰীক্ষা ল'ব পাৰে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ বাবে দিনটো শুভ বুলিয়ে ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে বহুখিনি সময় লাভ কৰিব। বিগত দিনত হয়তো আপোনাৰ বাবে সিমান সময় নাছিল, আজি কিন্তু আপোনাৰ হাতত আজৰি সময় বহুখিনি থাকিব। ধনৰ মূল্য আপুনি আজি বুজি পাব, কাৰণ বিগত দিনত য'তে ত'তে ধন খৰচ কৰিছিল, কিন্তু আজি সেই ধনৰ মূল্য আপুনি বুজি পাব। বিপদত পৰা ব্যক্তিক সহায় কৰাও এওঁলোকে দেখা যাব। আজি শাৰীৰিক বলাবল, শাৰীৰিক শক্তি বহুখিনি থাকিব। লগতে উৎসাহ উদ্দীপনাবোৰো এওঁলোকৰ মনত বৃদ্ধি পাব, যাৰ বাবে গোটেই দিনটো পজিটিভ ভাৱত পাৰ হ'ব। অৱশ্যে ঘৰুৱা কাৰণত অকণমান হয়তো কিবা কথাই হতাশ কৰি তুলিব পাৰে, কিন্তু বাকী দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। প্ৰিয়জনৰ অনুপস্থিতিত অকণমান কিছু দিনটো অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে, কাৰণ প্ৰিয়জন আপোনাৰ ওচৰত আজি নাথাকিব। বাহিৰা কিতাপ পঢ়িবলৈ খুব মন যাব, বিশেষকৈ নিজৰ পাঠ্যপুথি বাদ দি এই ৰাশিৰ বিদ্যাৰ্থীসকলে বাহিৰা কিতাপহে অধ্যয়ন কৰা দেখা যাব। জীৱনসংগীয়ে সৰু কথাত হয়তো মিছা কথা আপোনাক ক'ব পাৰে, গতিকে প্ৰিয়জনৰ কথাবোৰ সোনকালে বিশ্বাস কৰি আজি নোলোৱাটোৱে ভাল হ'ব। আজি আত্মীয় কুটুম্বৰ সৈতেও সম্পৰ্ক নতুনকৈ গঢ়ি উঠিব। লগতে সামাজিক দায়িত্ব আপুনি পূৰণ কৰিব লাগিব। সমাজৰ কিবা দায়িত্ব আজি আপুনি ভালদৰে পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু অন্য দিশত আপোনাৰ যিহেতু দিনটো শুভ বুলিয়ে ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান আৱেগিক হৈ থকা দেখা যাব, কিন্তু আৱেগৰ মাজত যাতে কোনো ধৰণৰ সিদ্ধান্ত নলয়, কাৰণ আৱেগিক সিদ্ধান্তই আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। ৰাতিপুৱাৰ ভাগত যদিও আপুনি আৰ্থিকভাৱে সিমান সমৃদ্ধিশালী নহ'ব, কিন্তু দিনটোৰ শেষৰ ভাগত উভতাই পাবলগীয়া ধনবোৰ যদি বিচাৰে নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি কিবা সমস্যা, পৰিয়ালৰ আপুনি সমস্যা হয়তো সমাধান কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক দায়িত্ব আপুনি আজি
খুব ভালদৰে পূৰণ কৰিব লাগিব। নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি শুভ দিন। লগতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ বিপৰীতে অকণমান প্ৰেমত বেছি গুৰুত্ব দিয়াৰ বাবে পঢ়া শুনাত লোকচান হোৱাৰো সম্ভাৱনা আছে। ইয়াৰ বাহিৰে বন্ধু বান্ধৱৰ সৈতে অৱশ্যে বহু সময় আজি আপোনাৰ বাৰ্তালাপ হোৱাও দেখা যাব। দিনটোৰ শেষৰ সময়খিনিত আপুনি কিবা ভাল খবৰ আজি শুনিবলৈ পাব। লগতে পিতৃ মাতৃৰ সমৰ্থন, পিতৃ মাতৃৰ মৰম চেনেহ আজি দিনটোত আপুনি লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশত অৱশ্যে আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আৰু শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজৰৰ ব্যক্তিসকলে সহায় সহযোগিতা কৰিব। গতিকে যি কামতে নহওক, যিকোনো ক্ষেত্ৰতে নহওক, ওচৰ পাজৰৰ ব্যক্তিৰ সমৰ্থন সহায় আজি লাভ কৰিব। আজি ধন আপোনাৰ হাতত বৰ বেছি সময় নাথাকিব। কিছু সময় হাতলৈ ধন আহিব, তাৰপিছত কিছু সময়ৰ পিছত সেই ধন খৰচ হোৱাও দেখা যাব। ব্যক্তিগত ক্ষেত্ৰত আপুনি আজি ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ বাবে আজি দিনটো খুব ধুনীয়া, কাৰণ পৰিয়ালত কিবা শুভ খবৰ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান দিনটো মধ্যমভাৱে পাৰ হ'ব। লগতে আপুনি আজি নতুন নতুন কথা উপলব্ধি কৰিব পাৰিব। আপোনাৰ বিভিন্ন ক্ষেত্ৰত অনুভৱ, উপলব্ধি আৰু কৰ্ম ক্ষেত্ৰত আপোনাৰ বহু কথা শিকাৰ যোগ আজি দেখা পোৱা গৈছে। অৱশ্যে কৰণীয় কাম আজি বহু আপোনাৰ থাকিব, যিটো কাৰণত দিনটো আপুনি ব্যস্ততাপূৰ্ণভাৱেও পাৰ কৰিব লাগিব। বহু কাম আজি আপুনি কৰিব লাগিব। সময়ৰ সদব্যৱহাৰ কৰাৰ শিকক, তেতিয়া দেখিব আপুনি বাকী ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। বন্ধুৱে আজি আপোনাৰ প্ৰশংসা কৰিব। গতিকে বন্ধু বান্ধৱৰ পৰা, মিত্ৰ কুটুম্বৰ পৰা আজি প্ৰশংসা আপুনি লাভ কৰিব। বাকী বিদ্যাত অকণমান মধ্যম, বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান মানসিক বোজা থাকিব, কিন্তু স্বাস্থ্য পাতি আপোনাৰ খুব সুন্দৰ। স্বাস্থ্যত কোনো ধৰণৰ আজি পৰিৱৰ্তন নাহে, চিন্তা কৰাৰো প্ৰয়োজন নাই। আজি অতিৰিক্তভাৱে ধন উপাৰ্জন কৰিবলৈ আপোনাৰ চিন্তা মনত আহিব। অতিৰিক্ত ধন ক'ৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তাও আহিব, আৰু সেই ক্ষেত্ৰত আপুনি নিজৰ বুদ্ধি প্ৰয়োগ কৰাও দেখা যাব। বন্ধু বান্ধৱৰ আজি কিছু সহযোগিতা লাভ কৰিব। সান্নিধ্যত আপোনাৰ আজি বহু ক্ষেত্ৰত সুবিধা হোৱাও দেখা যাব। আজি অৱশ্যে আপোনাৰ চিন্তাই সমাজত কিছু পৰিৱৰ্তন অনাও দেখা যাব, কাৰণ অকণমান বেলেগতকৈ বেলেগ ধৰণৰ চিন্তা এওঁলোকে কৰা দেখা যাব। আজি স্বভাৱ চৰিত্ৰত ভদ্ৰতা আহি পৰিব, যিটো কাৰণত খুব নম্ৰ ভদ্ৰভাৱে এওঁলোকে আনৰ সৈতে কথা বতৰাও কোৱা দেখা যাব, যাৰ বাবে আকৰ্ষণীয় ব্যক্তিত্বগৰাকী আপুনি আজি হৈ পৰিব। আত্মীয় কুটুম্বই হয়তো জীৱনসংগীৰ মাজত কাজিয়াৰ সূত্ৰপাত কৰাব পাৰে। গতিকে আত্মীয় কুটুম্বৰ পৰা অকণমান সতৰ্ক থকাৰো চেষ্টা কৰিব। আজি অকণমান মূৰৰ বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। কিন্তু যিমান আৱশ্যক সেইখিনিয়ে কথা কোৱাৰ চেষ্টা কৰক, প্ৰয়োজনতকৈ
বেছি কথা বতৰা ক'লে হয়তো আপোনাক আজি অন্য ব্যক্তিয়ে গুৰুত্ব অকণমান কমকৈ দিব পাৰে। গতিকে গুৰুত্ব বেছি লাভ কৰিবৰ বাবে কমকৈ কথা কোৱাৰ চেষ্টা কৰিব। আজি নজনা ব্যক্তিয়েও আপোনাক হয়তো কিবা উপদেশ বিচাৰি আপোনাৰ ওচৰলৈ আহিব। গতিকে অচিনাকি ব্যক্তিয়েও আপোনাক আজি কিবা কথা সোধা দেখা যাব। বিদ্যাৰ ক্ষেত্ৰত আজি একেটা বিষয়ত দুবাৰ তিনিবাৰ হয়তো একেৰাহে অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। খোৱা লোৱাৰ ক্ষেত্ৰত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আপোনাৰ সন্মুখত আজিৰ দিনটোত আহিব। গতিকে বিভিন্ন ক্ষেত্ৰত সুস্বাদু ভোজনৰ হয়তো আজি সুযোগ সুবিধা আপুনি লাভ কৰিব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।